আপুনি নিজেও এই পাৰ্লাৰৰ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা আছে বুলি কৈছে। পাৰ্লাৰৰ বিষয়ে মোৰ কিন্তু নলেজ আছে। বহুতে ভাবে পাৰ্লাৰৰ বিষয়ে আমাৰ ল'ৰা মানুহে বহুতে নাজানে, কিন্তু মই জানো। কিয়? কাৰণ সেইকাৰণে মই দেখিছোঁ বহুত পঢ়া শুনা কৰা পাছতো মানুহে কিন্তু এই প্ৰফেশ্যনটো মানুহে গুৱাহাটীতো বহুত লয়। আছে। বহুত মানে প্ৰতিছবিখন উন্মোচন কৰিবলৈ আমি আজিজুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। টান দিলে হ'ব ন? এয়া ন? আহি যাব ন? নমস্কাৰ। আমাৰ পিছফালে বিধায়ক গণেশ লিম্বু ডাঙৰীয়া আছে। আজিৰ উপস্থাপন এইকাৰণে দিছোঁ যে এগৰাকী মহিলাই মুখ্যমন্ত্ৰী স্বনিৰ্ভৰশীল আঁচনি ট্ৰিপল এৰ জৰিয়তে কি কৰিব পাৰিছে সেয়া আপোনালোকক জনাম। আহক, মই কেমেৰা লৈ ভিতৰত সোমাই আছোঁ। যিহেতু আপোনালোকে দেখি আছে যে এয়া বিউটি পাৰ্লাৰ, এয়া মেকআপ আৰ্টিষ্টৰ দ্বাৰা এয়া সম্পূৰ্ণ হৈছে। গতিকে মেকআপ যি কৰ্ম, এই মেকআপ কৰ্মৰ জৰিয়তে কি কৰিব পাৰে, ট্ৰিপল এ মুখ্যমন্ত্ৰী স্বনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে ধুনীয়া এটা বিউটি পাৰ্লাৰ সাজি উলিয়াইছে। মোৰ সৈতে বিধায়ক মহোদয় আছে, গণেশ লিম্বু ডাঙৰীয়া, বৰচলা সমষ্টিৰ, আমাৰ সমষ্টিৰ বিধায়ক। এগৰাকী মহিলাই এই যে আঁচনিৰ সৎ ব্যৱহাৰৰ উদাহৰণ দেখুৱাইছে, এই ক্ষেত্ৰত কি ক'ব? আপুনি নিজেও এই পাৰ্লাৰৰ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা আছে বুলি কৈছে। মোক বহুত ভাল লাগিল, কাৰণ আমাৰ CM ট্ৰিপল এ যে আমি যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে আমাৰ যি যুৱকসকলে নিজে এণ্টাৰপ্ৰেনাৰ হ'ব লাগে, নিজে আত্মনিৰ্ভৰ হ'ব লাগে, আৰু লগতে দুইজনক যাতে কৰ্মসংস্থান দিব পাৰে তেনেকুৱা আমি হ'বই লাগিব। কাৰণ এইটো সময়ৰ ডিমাণ্ড, সময়ৰ এইটো এটা মানে মাং। সেইকাৰণে আমাৰ ইয়াত মই বিশেষকৈ ইয়াত আহি আজি এই অনুষ্ঠানখনৰ এই পাৰ্লাৰখনৰ যিটো শুভাৰম্ভণি কাৰ্যসূচীত মই থাকি মই খুবেই আনন্দিত। আৰু মই লক্ষ্মী যিজনী আমাৰ মানে পাৰ্লাৰৰ অ'নাৰ, তাইক মই শুভেচ্ছা জনাইছোঁ, যাতে তাই নিজৰ এই যিটো প্ৰফেশ্যনখনত তাই মানে সফল হওক, আৰু দুই তিনিজনক আৰু এংগেজ কৰক আৰু উৎসাহিত কৰক, যাতে আমি ক'ব পাৰোঁ যে CM ট্ৰিপল এৰ জৰিয়তে আমাৰ আমুকাজনীয়ে মানে এনেধৰণৰ এখন পাৰ্লাৰ নিৰ্মাণ কৰি বা পাৰ্লাৰ বনাই তাই মানে কৰ্মসংস্থাপন কৰিব পাৰিছে। এইটো এটা উদাহৰণ হ'ব লাগে। এনেকুৱা আমি বিভিন্ন অনুষ্ঠান গঢ়ি তুলিব পাৰোঁ, খালি পাৰ্লাৰেই নহয়, অন্যান্য গঢ়ি তুলিব পাৰোঁ। কিন্তু পাৰ্লাৰটো মই চাইছোঁ এইটো হ'ল মানে কি কয়, কিছুমান মানে জব ছেটিছফেকশ্যন থাকে মহিলাসকলৰ, কিছুমানে এইটো কৰি ভাল পায়। সেইকাৰণে এই জব ছেটিছফেকশ্যন এটা থাকে, তাই নিজক সাজি কাচি থাকিব ভাল পায়, বেলেগকো মেকআপ কৰি ভাল পায়। এইটো এটা নিজৰ জব ছেটিছফেকশ্যন থাকে, বুজিছা। তাতে যিমান কষ্ট হ'লেও মানুহে সেই কষ্ট যেন নালাগে। সেইকাৰণে মই দেখিছোঁ বহুত পঢ়া শুনা কৰা পাছতো মানুহে কিন্তু এই প্ৰফেশ্যনটো মানুহে লয়। বহুত মানে এই প্ৰফেশ্যনটো একেবাৰে সামান্য পুঁজিৰেও কৰিব পাৰি, আৰু বহুত পুঁজিও ইয়াত ব্যৱহাৰ কৰিব লাগিব পাৰে। যদি আমি ইয়াক বনাব বিচাৰোঁ তেনেকৈ কৰিব পাৰি। সেইকাৰণে ই এটা ভাল ব্যৱস্থা, আৰু মইতো আশীৰ্বাদ দিছোঁ, মই শুভেচ্ছা জনাইছোঁ, তাই যাতে সফল হওক। গতিকে ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিলে CM ট্ৰিপল এৰ সৎ ব্যৱহাৰ, বিধায়ক গৰাকীয়ে আপোনালোকৰ সন্মুখত কৈছে। আৰু এয়া ফটো উঠাই আছে যিগৰাকী বাইদেউ আপোনালোকে দেখিছে, বাইদেউগৰাকীয়ে আৰম্ভ কৰিছে CM ট্ৰিপল এৰ সৎ ব্যৱহাৰ। মুখ্যমন্ত্ৰী যি স্বনিৰ্ভৰশীল আঁচনি, এই আঁচনিৰ সৎ ব্যৱহাৰ কৰিছে। গতিকে আপুনি মেকআপ ক'ত শিকিছিলে? মই মেকআপ শিকিছোঁ তেজপুৰ মাফিজা একাডেমীৰ পৰা। পুৰা এতিয়া প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট। হয়, ব্ৰাইডেল বা কি আছে আপোনালোকৰ চব পাৰে এতিয়া? চব ব্ৰাইড আছে, তাৰপিছত পাৰ্টি মেকআপ, তাৰপাছত এংগেজমেণ্ট মেকআপ, যি বিচাৰে আৰু। পাৰ্টি মেকআপ, এংগেজমেণ্ট মেকআপ বা যিকোনো ব্ৰাইড, সকলো ব্ৰাইডৰ কাৰণেও পাৰিব। সকলো ব্ৰাইড হয়, যোগাযোগ কৰিব পাৰে মোৰ লগত। মানে এটা কথা ভাল হ'ল যে মোৰ ঘৰৰ ওচৰত এতিয়া ইমান ধুনীয়া এটা প্ৰতিষ্ঠান হ'ল, য'ত এতিয়া আমি আগত আমাৰ মানুহবিলাকে কি কৰিছিলে, তেজপুৰ বা ঢেকীয়াজুলিলৈ ঢাপলি মেলিছিলে। কিন্তু এতিয়া তাত যাব নালাগে, ঘৰৰ কাষতে ইমান ধুনীয়া এক বিউটি পাৰ্লাৰ হ'ল। এতিয়া বিউটি পাৰ্লাৰ ৰিলেটেড যিখিনি কাম, সেইখিনি কাম ইয়াতে হৈ যাব। আৰু কি হ'ব ইয়াত? ইয়াত ফেচিয়েলৰ পৰা থ্ৰেডিঙৰ পৰা সকলোখিনিয়ে হ'ব, তাৰপিছত মেকআপৰ গোটেইখিনিয়ে হ'ব, যি বিচাৰে আৰু। গতিকে মেকআপ আৰ্টিষ্টৰ কথাই বেলেগ। আৰু যদি তেওঁলোকে ঘৰত মাতে মেকআপ কৰি দিবলৈ বিয়াৰ কাৰণে বা এংগেজমেণ্ট বা অন্যান্য পাৰ্টিৰ কাৰণে, নহয় যাব পাৰিম। তেওঁলোকে মাতিলে এনেও বিয়াৰ মেকআপবিলাক ঘৰত গৈয়ে কৰিব লাগে, কাৰণ কইনাজনী আহিব নোৱাৰে,
ঘৰত গৈয়ে কৰিবলগীয়া হয়, গতিকে যোগাযোগ কৰিলেই হ'ল। বঢ়িয়া বঢ়িয়া। এয়া আৰু কি সুবিধা লাগে কওক, আৰু কওক। আজি কেনেকুৱা অনুভৱ? আপুনি কেতিয়াবা ভাবিছিলে যে মেকআপ আৰ্টিষ্ট হ'ব বা মুখ্যমন্ত্ৰী এই ট্ৰিপল এৰ জৰিয়তে আত্মনিৰ্ভৰশীলৰ দিশত এখোজ আগুৱাব? প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেওঁ যি CM ট্ৰিপুলৰ যি ধন দিলে তাৰ পৰাই মই বহুতখিনি উপকৃত হৈছোঁ। তাৰপাছত মোৰ বহুত দিনৰ আশাও আছিলে বাৰু, সেইটো আজি পূৰণ হ'ল। সেইটোৱে আৰু। বঢ়িয়া। গতিকে আপোনালোকে চালে ধুনীয়াকৈ ইয়াত সকলো ছিষ্টেম আছে, আৰু ছিষ্টেম এড হ'ব, যিহেতু মুকলি কৰোঁতে খুব কম সময়ৰ ভিতৰত তেওঁলোকে মুকলি কৰিছে আৰু সময়ো কম লৈছে। আৰু এড হ'ব ইয়াতে আপোনাৰ ধৰক টোটেলি ইউনিচেক্স ডিজাইন হ'ব, আৰ্ম ডিজাইন হ'ব, যাতে আপোনালোকে মানে অন্যান্য পাৰ্লাৰত গৈ পেলাই বা আপুনি চহৰৰ মাজমজিয়াৰ পাৰ্লাৰসমূহত গৈ পেলাই যি আপোনাৰ আৰাম ফিল কৰে, ইয়াতো সেইসমূহ আৰাম আপুনি ইয়াতে পাব, কাৰণ যথেষ্ট ডাঙৰ আছে ইয়াতে আৰু পিছফালেও ঠাই আছে বহুত। গতিকে আৰু এটা কথা ভাল লাগিছে যে তেওঁলোকে ট্ৰিপল এৰ জৰিয়তে এইখিনি কৰিবলৈ সক্ষম হৈছে, সেইকাৰণে আমাৰ বিধায়ক মহোদয় আহিছিলে। গতিকে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ গৃহ জিলাৰ, মোৰ বাসগৃহৰ আশে পাশে থাকে, তেওঁলোকক যিসকলৰ বিউটি পাৰ্লাৰৰ প্ৰয়োজন হয়, মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকেও এই স্থানত আহক, কাৰণ ইমান দিনে আমি ঢেকীয়াজুলিলৈ বা আমি তেজপুৰলৈ যাব লগা হৈছিলে, কিন্তু এতিয়াৰ পৰা আপোনালোকে ইয়াতে আহিব পাৰিব, কাৰণ ইয়াতে এগৰাকী মেকআপ আৰ্টিষ্ট এই পাৰ্লাৰ আৰম্ভ কৰিছে আৰু মাফিজা মেকআপ একাডেমীৰ পৰা তেওঁ প্ৰশিক্ষণ লৈছে। আৰু আপোনালোকে জানেই যে তেজপুৰৰ মাফিজা একাডেমীৰ তেওঁলোকৰ ট্ৰেইনিং কেনেকুৱা হয়। এবাৰ যদি মাফিজা একাডেমীৰ পৰা কোনোবাই ধুনীয়াকৈ ক্লিয়াৰ কৰি ওলায়, তেতিয়াহ'লে তেওঁ যিকোনো প্ৰকাৰে সংস্থাপন হ'বই। গতিকে তেনেকুৱা ধৰণৰ নাম এটা আছে তেজপুৰৰ মাফিজা একাডেমীত। গতিকে সেই মাফিজা একাডেমীৰে ছাত্ৰ হয়। তেওঁ সম্পূৰ্ণ ইয়াতে বিউটি পাৰ্লাৰৰ ব্যৱস্থা কৰি দিছে মেকআপ আৰ্টিষ্ট হৈ পেলাই। গতিকে আপোনালোককো কওঁ যে আপোনালোকেও সময় পালে বা বিউটি পাৰ্লাৰৰ প্ৰয়োজন হ'লে ইয়াত আহি যাব। তাৰ কাৰণে আমাৰ লক্ষীমা শৰ্মা ডাঙৰীয়ানীলৈ মই বিশেষ ধন্যবাদ জনাইছোঁ। পাৰ্লাৰৰ বিষয়ে মোৰ কিন্তু নলেজ আছে। বহুতে ভাবে পাৰ্লাৰৰ বিষয়ে আমাৰ ল'ৰা মানুহে বহুতে নাজানে, কিন্তু মই জানো। কিয়? কাৰণ মোৰ ঘৰৰ এজনী ভাগিন ছোৱালীয়ে পাৰ্লাৰ ইনষ্টিটিউট শিকি থকাৰ পৰাই মই পাৰ্লাৰ দেখিছোঁ। আনকি মোৰ ভাগিন ছোৱালীজনীয়ে জুবিনৰ এটা পাৰ্লাৰ আছিলে, তাত তাই চাকৰি কৰিছিলে। আৰু মই কেতিয়াবা সন্ধিয়া সময় হ'লে তাইক লৈ আনিবলৈ গুৱাহাটীত থাকোঁতে গৈছিল। তেতিয়া মই পাৰ্লাৰৰ কথাটো লগত মই জড়িত। পাছত মই নিজে মোৰ কিবা কৰি মই গুৱাহাটীত এটা পাৰ্লাৰো বনাই দিছিলোঁ। সেই পাৰ্লাৰখন বনাই দিওঁতে পাৰ্লাৰৰ সম্পূৰ্ণ আৰ্কিটেক্ট, আপোনালোকৰ ইণ্টেৰিয়ৰ, এই সকলো মই তেতিয়া জানিছোঁ যে কেনেকৈ কি কৰিব লাগে। পাৰ্লাৰৰ বাজেট বহুত মিনিমামো হ'ব পাৰে আৰু বহুত মেক্সিমামো হ'ব পাৰে। আপুনি বহুত মিনিমামত কৰিছে, কিন্তু এই মিনিমামতো যদি আপুনি অলপ আইডিয়া লৈ ইণ্টেৰিয়ৰটো কৰাহেঁতেন, পাৰ্লাৰত আৰু বেছি এট্ৰেকশ্যন হয় বা দেখনীয়াৰ হয় আৰু চাইণ্টিফিক হয়। কিন্তু এতিয়া চাওক, এটা সময় আছিলে পাৰ্লাৰবিলাক ধনী মানুহে মাত্ৰ ব্যৱহাৰ হৈছিলে। যেনে বিয়া হ'লে গ্ৰুমিঙৰ কাৰণে সাজ পোছাক, আমাৰ কি কয় খোপা, ড্ৰেছ, শাৰী পিন্ধা, এইবিলাক খালি টাউনৰ ধনী ধনী মানুহে কৰিছিলে। তেনেকুৱাতো আজিতো নাই। আজিতো গাঁৱতো যাৰ বিয়া হৈ আছে তাতো মেকআপ পাৰ্টি লাগে। সেইকাৰণে পাৰ্লাৰ এতিয়া মানে সকলোৰ কাৰণে হৈ গ'ল। সকলো মানে এতিয়া গাঁও অঞ্চলত বিস্তাৰিত হৈ গ'ল। মানুহবিলাকে এতিয়া অলপ মানে আৰ্টিফিচিয়েল টাইপৰ মানুহ হ'বলৈ আৰম্ভ কৰিছে, হয়নে নহয়? আমি কেতিয়াবা ভাবোঁ নেকি যে এটা বেড, মানুহে বিচনা যোৱা এটা বেড বনাবলৈ বেডৰ যিটো কি কয় গাৰু আৰু তাতে যিটো বেডশ্বীট, সেইটো পাৰিবলৈও আপুনি যে 1 বছৰ ট্ৰেইনিং ল'ব লাগিব, সেইটো কোনোবাই ভাবে নেকি? সেইটোতো আমি নাভাবোঁ, কিন্তু ল'ব লাগে। আপুনি যদি 5 ষ্টাৰ হোটেলত, আপুনি তাতকৈ ভাল হোটেলত যদি আপুনি যদি মানে ৱেটাৰ হ'ব বিচাৰে, তেতিয়া কিন্তু আপোনাক প্ৰশিক্ষণ লাগিব। আপুনি গাৰুখনকো কেনেকৈ ৰাখিব লাগে,
আপুনি গাৰুখনকো কিমান ডিজাইনত ৰাখিব পাৰে, আপুনি বেড কভাৰৰ লগত যিবিলাক মানে টাৱেল থাকে সেই টাৱেলখনকে আপুনি কেনেকৈ সজাব পাৰে সেইটো সকলো লাগে। এতিয়া পাৰ্লাৰখনত কথাটো হ'ল মই ভাবোঁ যে মহিলাসকলে নিজৰ ঘৰৰ ওচৰত থাকি যদি এক্টিভ মহিলা হয় আৰু অলপ মানে বিষয়টো অলপ চাই মানে আৰু অলপ বেছিকৈ জানিব বিচাৰে বা আৰু অলপ কিবা কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে নিজেই মানে স্বাৱলম্বী হয়, নিজৰ কৰ্মৰে নিজৰ ঘৰখনৰ ওচৰত থাকি ঘৰখনকো চাই কিবা এটা মানে কৰিব পৰা ভাল এটা ব্যৱস্থা, কিয়নো আজিকালি চবকে পাৰ্লাৰ লাগে।